ক্লিয়াৰ হোৱা নাই তাৰমানে এইটো ভালকৈ বুজি পোৱা নাই পৰমাৰ্থ তত্ত্বভাগ মানেনো কি যে বুজিয়া পৰমাৰ্থ তত্ত্ব শাস্ত্ৰ এনেই কোনোবাই কয় বস্তুটো ভালকৈ বুজি পোৱা নাই মানে অকণমান ব্যাখ্যাটো আহিলে ভাল হ'ব কৃষ্ণ শব্দই যাৰ অৰ্থ প্ৰকাশ কৰে পৰমাৰ্থ মানে পৰম যোগ অৰ্থ সমান পৰমাৰ্থ পৰম শব্দই আমাক বুজাইছে যে সত্য বস্তু আৰু সত্য বস্তু হ'ল হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত যে সত্যই হ'ল পৰমাৰ্থ আৰু সত্যই হ'ল কৃষ্ণ তত্ত্ব এতিয়া তাৰে স্বাভাৱিক এটা দৰ্শন যদি আমি চাওঁ আমি চকুৰে যিটো দেখোঁ সেইটো শুদ্ধ নহয় চকুৰে যিটো দেখোঁ সেইটো শুদ্ধ নহয় তাৰমানে মাধৱ পুৰুষজনে নামঘোষা শাস্ত্ৰত কৈছে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি আমাৰ শৰীৰটোত হাত ভৰি চকু কাণ নাক মুখ কাণ গুহ্য লিংগ আদিকে ধৰি 10টা ইন্দ্ৰিয় আছে আৰু 10টা ইন্দ্ৰিয় আমি চকুৰে দেখি থাকোঁ প্ৰত্যেকে অনুভৱ কৰিব পাৰোঁ কিন্তু মন নামৰ ইন্দ্ৰিয়টোক আকৌ আজিলৈকে দেখা নাই সেই মন নামৰ ইন্দ্ৰিয়টো হ'ল একাদশ ইন্দ্ৰিয় মানে 11 নম্বৰ ইন্দ্ৰিয় সেই 11 নম্বৰ মন নামৰ ইন্দ্ৰিয়টোৱে দেখি থকা 10টা ইন্দ্ৰিয় সদায় নিয়ন্ত্ৰণ কৰি থাকে এতিয়া দেখি থকা বস্তুটো হ'ল এই মাইক্ৰফোনটো আমি সকলোৱে দেখি আছোঁ চকু দুটাই কিন্তু এই মাইক্ৰফোনটোৱে তেতিয়ালৈকেহে কথাটো কাণত পেলাবগৈ মাইক্ৰফোনটো বস্তু হয় বস্তু হ'ল সত্য মাইক্ৰফোনটো বস্তু কিয় কাৰণ ইয়াত এটা ছুইচ আছে এই ছুইচটো অন কৰি দিলে এটা বেটেৰী বা কাৰেণ্টৰ দ্বাৰা ইয়াক বস্তুলৈ ৰূপান্তৰিত কৰা হৈছে যেতিয়াই বৰ্ডত থকা ছুইচটো অফ কৰি দিয়া হ'ব তেতিয়া কাৰেণ্টটোৱে ইয়াক ক্ৰিয়া নকৰে আৰু যেতিয়াই কাৰেণ্টে ইয়াক ক্ৰিয়া নকৰিব তেতিয়া ই এনেই পৰি থাকিব ইয়াৰ কোনো কাম নাই ঠিক তেনেকৈ আমি দেখি থকা শৰীৰটো বস্তু নহয় শৰীৰটোৱে বস্তুৰ ৰূপটোহে পায় যেতিয়া বস্তু পৰম পুৰুষ পৰম আত্মা কৃষ্ণ তত্ত্ব ইয়াত অৱস্থান কৰি থাকে আৰু যেতিয়াই পৰম আত্মা পৰম পুৰুষ কৃষ্ণ তত্ত্ব ইয়াক এৰি গুচি যায় তেতিয়া এই শৰীৰটোক আটাইতকৈ মৰমৰ আত্মীয় বুলি ভবা সন্তানটোৱে কিন্তু মুখাগ্নি কৰি থৈ আহিব লগা হয় তেতিয়াহ'লে আপোন এইখন সংসাৰত কোনো নাই শাস্ত্ৰ অনুবৰ্তী শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে নাহি শত্ৰু উৎপন্ন এই সংসাৰত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো বন্ধু নহয় বা মিত্ৰও নহয় সখিল গুণেহে জানা তাৰাৰ ভূষণ যে সংসাৰত প্ৰত্যেকেই প্ৰত্যেকজনকে সন্মান কৰা মৰম কৰা শ্ৰদ্ধা কৰা ভক্তি কৰা মান্যতা প্ৰদান কৰাৰ মাধ্যমেৰে যেতিয়া আমি বৰ্তি থাকিবলৈ চেষ্টা কৰিম তেতিয়া তেওঁ শাস্ত্ৰই সাধু বুলি কৈছে এতিয়া বাপে কোৱা বিষয়টো আমি উদাহৰণ এটা টানিহে অনা হ'ল যে পৰম অৰ্থ মানে হ'ল নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বক বুজিবৰ বাবে চিন্তা কৰা দৰ্শনটোৰ নামেই হ'ল পৰমাৰ্থ পৰম অৰ্থ ইয়াত যে আমি পঢ়ি আছোঁ সকলোজন ইয়াত কোনো ব্ৰাহ্মণো নাই কোনো ক্ষত্ৰিয়ও নাই কোনো বৈশ্যও নহয় কোনো শূদ্ৰও নহয় শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ মানে মাতৃগৰ্ভৰ পৰা 10 মাহ 10 দিন মাতৃগৰ্ভত থাকি সংসাৰলৈ যেতিয়া আহিম শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ মানে অজ্ঞানী জন্ম হোৱা মাত্ৰকে এটা জীৱতত্ত্ব অজ্ঞানী সি খাওঁ বুলি ক'ব নোৱাৰে ভোক লাগিছে বুলি ক'ব নোৱাৰে মাত্ৰ ভোক লাগিলে বা যিকোনো এটা ব্যৱস্থাক বুজাবৰ কাৰণে সি মুখখনেৰে কেৱল এটা শব্দ কৰে যাক আমি কওঁ কান্দি আছে বুলি সন্তান ল'ৰাটোৱে কান্দিছে হেৰো ভোক লাগিছে বা কিবা এটা খুৱাই দে সি কথা ক'ব নোৱাৰে সেইকাৰণে শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ সংস্কাৰতে দিজ সেই জন্ম হওঁতে অজ্ঞানী জীৱতত্ত্বই যেতিয়া একলা দুকলাকৈ বাঢ়ি এটা দুটা মুখেৰে শব্দ উচ্চাৰণ কৰি সংসাৰত যেতিয়া মা দেউতা বৰ দেউতা খুৰা খুৰী আদি সম্বোধনেৰে চিনা পৰিচয়টো বুজিব পাৰিব তেতিয়াই পিতৃ মাতৃয়ে তাক জ্ঞানৰ বাবে বিদ্যালয়ত আমি নাম লগাই দিওঁ তেতিয়া নাম লগাই দিয়াৰ লগে লগে আমি তাক বুজাওঁ যে এজন শিক্ষক এওঁক এনেকৈ তুমি সন্মান কৰিবা
এইজন তোমাৰ বৰদেউতা, এইজনক কোনোদিন তুমি গালি নাপাৰিবা, ডাঙৰকৈ কথা নক'বা, এওঁ তোমাক যি কয় তুমি আখৰে আখৰে পালন কৰিবা আদি যেতিয়া কথাখিনি আমি শিকাম বা পুথিগত অধ্যয়নেৰেও যেতিয়া আমি কথাখিনি বুজি পাম, শাস্ত্ৰই কৈছে সংস্কাৰতে দ্বিজ। সেই সংস্কাৰী জীৱনটো আশ্ৰয় কৰা মাত্ৰকে শাস্ত্ৰই কৈছে তেওঁক দ্বিজ। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ, পুথিগত অধ্যয়ন লগতে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰিবলৈ যি ব্যক্তি আমি হাবিয়াস কৰিম প্ৰয়াস কৰিম, ভকতৰ আশ্ৰয় কৰিম, তেতিয়াৰ পৰা তেওঁ শাস্ত্ৰই কৈছে বেদ পাঠাতে বিপ্ৰ, বেদ পাঠাত ভৱতে বিপ্ৰ, তেওঁ বিপ্ৰ হাৰিলে উত্তৰণ ঘটাব পাৰে। তাৰপাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, যেতিয়া পৰম অৰ্থ পৰম আত্মা আপুনি আমি যিমানে ক'লেও এক নেদেখা অদৃশ্য শক্তি যে সংসাৰত আছে, সেই শক্তিৰ পৰাই যে আমি ফিৰিঙতিৰ দৰে একুৰা অগ্নিৰ পৰা আমি প্ৰত্যেকটো স্ফুলিংগ বাহিৰ হৈছোঁ জীৱতত্ত্বই, পৰম সত্যক আমি বুজিবলৈ যিমানে চেষ্টা কৰিম, সেই ব্যৱস্থাটোৰ মাজত নিজকে অৱস্থান কৰোৱাৰ লগে লগে শাস্ত্ৰই কৈছে ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। তাৰমানে জীৱতত্ত্ব একেটাই, মাত্ৰ শৰীৰৰ আকাৰটোহে বেলেগ। কাৰোবাৰ হয়তো আমি ব্যাকৰণৰ মতে স্ত্ৰীলিংগ, পুংলিংগ, স্ত্ৰীলিংগ এনেকৈ আমি পাইছোঁ। পুংলিংগ মানে পুৰুষ বা মতা, স্ত্ৰীলিংগ মানে মাইকী বা স্ত্ৰী বুলি আমি সমস্ত জনাৰে যিটো ধাৰণা, এইটো শৰীৰৰ দৰ্শনটো মাত্ৰ, কিন্তু বাকী সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। একাদশ স্কন্ধত কৃষ্ণতত্ত্বই উদ্ধৱৰ আগত কৈছে যে কুকুৰৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মানে কুকুৰ নামৰ শৰীৰটো এঠাইৰ পৰা আন ঠাইলৈ যে গৈছে, দৌৰিছে, মুখেৰে শব্দ ব্ৰহ্ম উচ্চাৰণ কৰিছে, যাক ধ্বনি বুলি কোৱা হয়, সেই ধ্বনি প্ৰকাশিত কৰিবৰ বাবে যি শক্তি পাইছে কুকুৰ, ছাগলী, গৰু, হাঁহ, পাৰ, কুকুৰা, গছ গছনি, মাছ, কাছ, চৰাই চিৰিকটি আদি সমস্তৰে শৰীৰৰ ভিতৰত যি তত্ত্ব আছে, সেই তত্ত্বটো একেটাই আমি মানুহ নামৰ শৰীৰতো সোমাই আছে একেজনে, তাৰমানে বেলেগ বেলেগ নহয়। এইটোক বুজিবৰ বাবে আমি চেষ্টা কৰা ব্যৱস্থাটোৰ নামটোৱে হ'ল পৰমাৰ্থ। আমি বাপজনা চৰণত সেৱা নিবেদন কৰা হৈছে। গতিকে পৰমাৰ্থৰ মূল বিষয়বস্তু এনেকুৱাই। আৰু আমাৰ হয়তো সমাজ ব্যৱস্থাত পৰমাৰ্থ বুলি ক'লে আৰু বেলেগ বেলেগ কিবা এটাও কথা আছে, বোলে পৰমাৰ্থ তত্ত্ব লৈ ল'বি তেতিয়াহে বুজি পাবি, এনেকৈ হয়তো সমাজত চলি থাকে। এইটো অৰ্থটো নুবুজি আমি প্ৰকাশ কৰা ব্যৱস্থাহে। যে সৰু ল'ৰা এজন নামঘৰলৈ আহিছে, তেওঁৰ কাৰণে আমি পাছত আসনখন দিম, আৰু যিজন বয়সীয়াল তেওঁৰ কাৰণে একেবাৰে মুধৰ সূতাটো ৰাখিম, এনেকুৱা যিটো ব্যৱস্থা আমাৰ সমাজত চলি থাকে, এইটো বুজি পোৱাটো পৰমাৰ্থ বুলি নাই কোৱা। এজন বয়সীয়াল ব্যক্তিৰ কাৰণে প্ৰসাদৰ যিভাগী পাত আমি আগবঢ়াই দিম, এজন শিশুৰ বাবেও একেভাগ প্ৰসাদকে আমি আগবঢ়াই দিম। যদি খোৱা লোৱাৰ ব্যৱস্থাটোৰ মাজলৈ যাওঁ, সেইটো সকলোৰে বাবে সমান ভাৱনাটো যেতিয়া আমাৰ হৃদয়ৰ মাজত সোমাব, তাৰ নামহে পৰমাৰ্থ। কাৰণ একেজনেই আছে সকলোৰে হৃদয়ত, মাত্ৰ আমি বুজিবলৈ যাওঁতে সেই সৰু ল'ৰাজনে হয়তো সেই জ্ঞানটো লাভ কৰিব পৰা নাই, আৰু বয়সীয়ালজনে সেই জ্ঞানটো হয়তো বুজিব পাৰিছে। সেইকাৰণে শাস্ত্ৰত কৈছে আপোন বয়স হ'লে বুদ্ধি হৈব ভাল, বৰুণৰ পাখে বান্ধি থৈব কতকাল। মানে আমাৰ জিভা নামৰ ইন্দ্ৰিয়টোত বৰুণ নামৰ দেৱতাজন আছে, যিজনে জিভাত থাকি জীৱতত্ত্বক বিপথে পৰিচালিত কৰে। জিভাৰ দৰ্শনটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰক। হেৰ জিভা তই জান যে শৰীৰটোক শক্তি দিবৰ বাবে যি আহাৰ আমি জিভাত পেলাই দিওঁ, সেই আহাৰটোৰ সোৱাদটো তই দিব জান শৰীৰটোক। জ্বলা, টেঙা, তিতা, মিঠা, কেহা, কোনটো বস্তু সোৱাদ কেনেকুৱা, তোৰ কাম এইটোৱে, তোৰ ধৰ্ম এইটোৱে জিভা। কিন্তু আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক। তই সকলোবিলাক জ্বলা, টেঙা, তিতা, কেহা, মিঠা, এই সোৱাদবিলাকক ত্যাগ কৰি আৰু এটা অমৃত আছে, এইটোৰ প্ৰতি তই চিন্তা কৰচোন শৰীৰটোক দিবলৈ। সেইটো হ'ল কৃষ্ণ, বিষ্ণু, হৰি, ৰাম, নাৰায়ণ নাম তত্ত্ব। এই নাম অমৃত তই শৰীৰটোক দিবলৈ চেষ্টা কৰ, তেতিয়া শৰীৰৰ লগতে আত্মা তত্ত্বই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰিব।
এই দৰ্শনটো জিভা নামৰ ইন্দ্ৰিয়ক আমাক আশ্ৰয় কৰিবলৈ শাস্ত্ৰই আমাক উপদেশ দিছে গতিকে এনেকৈ আমি বুজিবৰ বাবে যিটো ব্যৱস্থা তাৰ নামেই হ'ল পৰম অৰ্থ বা পৰমাৰ্থ বুলি কোৱা হয় আমি বাপৰ লগতে সবাৰো চৰণত ক্ষমাভাগী আগবঢ়োৱা হৈছে হ'বনে প্ৰভুজনে কৃষ্ণ আৰু এই শৰণ মাৰ্গ আশ্ৰয় কৰিছে অভিশপ্ত পৰীক্ষিত নামৰ এটি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বই যি হৰিধাৰী মনুষ্য পৰীক্ষিতেও বিয়া কৰাইছিল তেওঁৰো পত্নী আছিল তেওঁৰো সন্তান আছিল আৰু সেই পত্নী সন্তান সমস্ত ভৰণ পোষণ চিন্তা এৰি 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰি কৃষ্ণ তত্ত্বৰ লগত একাত্ম হ'ব পাৰিছিল আৰু অন্য হাতেদি এজন ৰজাৰ কথা প্ৰকাশিত হৈছে খটাংগ যি ৰজাই মাত্ৰ 2 দণ্ডতে পতি পত্নী সুখ দুখৰ কথা চিন্তা নকৰি মৃত্যুৰ আগজাননী পাই কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিয়ে 2 দণ্ডতে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিছিল আৰু আমাকো উপদেশ প্ৰদান কৰিছে এৰাম জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য শুইবা এৰাইতো আস এই কথাকেইটা জানিবলৈ চেষ্টা কৰা আৰু যদি জানিব পাৰিছা বা বুজিব পাৰিছা তেতিয়াহ'লে নাম আশ্ৰয় কৰিবৰ বাবে মই চাকৰিৰ পৰা অৱসৰ লৈ লওঁ তাৰ পাছত শৰণ ল'ম ভজন ল'ম তাৰ পাছত ভকতৰ সংগ ল'ম এনেকুৱা চিন্তাবিলাকলৈ নগৈ বোলে মোৰ 40 বছৰ এতিয়াও হোৱাই নাই মোৰ বিয়া পাতিবৰ বয়স হোৱাই নাই মই বিয়াখন পাতি লওঁ তাৰ পাছত শৰণ ল'ম ভজন ল'ম এনেকুৱা চিন্তাবিলাকৰ পৰা আঁতৰি জানি হৰি ভকতিত জানি বুজি লৈ হৰি ভক্তিক আশ্ৰয় কৰিবৰ বাবে তেজিও আলাস এই চিন্তাবিলাক ত্যাগ কৰা যেতিয়াই বুজি পাইছা তেতিয়া তোমাৰ বয়স 15ও হ'ব পাৰে তোমাৰ বয়স 20ও হ'ব পাৰে তোমাৰ বয়স 80ও হ'ব পাৰে তুমি যেতিয়াই কথাটো বুজিব পাৰিছা তেতিয়াই তুমি পলম নকৰি গুৰুৰ আজ্ঞাখিৰে ধৰি ভকতৰ সংগ আশ্ৰয় কৰি শৰণ ভজন ভক্তি মাৰ্গেৰে ঈশ্বৰ চিন্তাৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবা সত্যৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম 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 সাত্বিক ভাৱাপন্ন হৈ ঈশ্বৰ কৃষ্ণদেৱৰ নাম সদা সৰ্বদা আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভৰ বাবে নিজকে সেই ব্যৱস্থাটোৰ মাজত অৱগাহন কৰোৱা মানে সোমোৱাই লোৱা সেই ব্যৱস্থাটোৰ মাজলৈ নিজকে লৈ যোৱা কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম এনেকৈ কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে সমস্ত জনাৰে জ্ঞাত আপোনাৰবৰ যে ভাগৱতত মূল 10টা লক্ষণ আছে আৰু এই 10টা লক্ষণ কেনেধৰণে প্ৰকাশিত হৈছে আপোনাৰ সমস্ত জনাৰে জ্ঞাত 12টা স্কন্ধ আছে আৰু এই 12টি স্কন্ধক এটি মন্ত্ৰৰে প্ৰকাশ কৰিছে ওম নমো ভগৱতী বাসুদেৱায় প্ৰথম মন্ত্ৰ তাক অকলশৰীয়াকৈ কোৱা হৈছে প্ৰণৱ মন্ত্ৰ আৰু ওক আশ্ৰয় কৰি বাকী 11টি অক্ষৰ মানে আখৰক সংযোজন কৰি 12 অক্ষৰ মানে 12টি আখৰত 12টি স্কন্ধ প্ৰকাশিত হৈছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেধৰণে এই 12টি স্কন্ধত আছে সৰ্বমুঠ 10টা লক্ষণ আৰু এই 10টা লক্ষণ আৰম্ভ হৈছে মূল সংস্কৃত ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা প্ৰথম স্কন্ধ হ'ল
ভাগৱতৰ পাতনি যে কলিমল, কলিৰ মলৰ পৰা কেনেকৈ আমি নিজকে উদ্ধাৰ কৰিব লাগিব তাৰে জ্ঞান প্ৰথম স্কন্ধত সুন্দৰভাৱে প্ৰকাশিত হৈছে। দ্বিতীয় স্কন্ধ হ'ল কৰ্মমল, যে আমি কৰ্ম কেনেকৈ শুদ্ধ কৰিব লাগিব আৰু কৰ্ম শুদ্ধ নকৰালৈকে ভাগৱতৰ মূল দৰ্শন আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। কলি ক'ত ক'ত থাকে, কলি 16জনীয়া পৰিয়ালটোৰ বিষয়ে আপোনাৰ খবৰ জ্ঞাত যে কলি যেতিয়া লগ পাইছিল অভিশপ্ত পৰীক্ষিত ৰাজাই, তেতিয়া কলিৰ লগত কথোপকথন হওঁতে আমি কথাখিনি অকণমান চমুকৈ আগবঢ়াই দিয়া হৈছে। কলিয়ে থাকিবৰ বাবে ৰজা পৰীক্ষিতৰ পৰা ঠাই বিচাৰিছিল আৰু ৰজা পৰীক্ষিতে কলিক থাকিবলৈ ঠাই দিছিল। এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে কলিক পৰীক্ষিতে থাকিবলৈ ঠাই দিয়াৰ আগত সত্য ত্ৰেতা দাপৰত কলিৰ উপস্থিতি নাছিল নেকি? মনত প্ৰশ্ন হয়। যদি পৰীক্ষিতে কৈছে জৈতক নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান, য'ত য'ত জোৱা খেল হ'ব, পাশা খেল হ'ব, মদ্যপান কৰা হ'ব, সেই স্থানত কলি তই থাকিবি। যদি পৰীক্ষিতেহে কলিক থাকিবলৈ ঠাই দিছিল, তেতিয়াহ'লে যুধিষ্ঠিৰৰ সহিত পঞ্চপাণ্ডৱে কৌৰৱৰ লগত পাশা খেল খেলা নাছিল নেকি? তেতিয়া কলিৰ উপস্থিতি নাছিল নেকি? নিশ্চিত ৰূপত আছিল। কলিক থাকিবলৈ ঠাই দিয়া পৰীক্ষিতৰ সেই বাক্যৰ দ্বাৰা আমি এইটোহে বুজিব লাগিব যে ৰজা পৰীক্ষিতে কলিক সোঁৱৰাইহে দিছে, মনত পেলাইহে দিছে। হেৰৌ কলি, সত্য ত্ৰেতা দাপৰ এই তিনিও যুগত তই প্ৰকৃততে যি যি স্থানত অৱস্থান কৰি তোৰ কাৰ্য সম্পাদন কৰি আছিলি, বৰ্তমান তোৰ ৰাজত্বৰ সময় আহি পৰিল যদিও তই কিন্তু সকলোৰে ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নাযাবি আকৌ। তই সেই স্থানতে থাকিবি আগতে য'ত আছিলি, মাত্ৰ পৰিমাণটো বেছি হ'ল। যদি সত্য যুগত মানুহবিলাক 99% শুদ্ধ আছিল, তাৰ 1% হ'লেও ভুল আছিল, আৰু সেই 1% ভুলৰ মাজত কলিৰ অৱস্থান আছিল। সেইকাৰণে কলি বাকীসকলৰ দৃষ্টিগোচৰ হোৱা নাছিল। তাৰপাছত ত্ৰেতা যুগত ৰাম অৱতাৰত মানুহখিনিৰ চিন্তাধাৰা অকণমান বদলি হ'ল, সলনি হ'ল। তাৰে এটা দৰ্শন আমি যদি চিন্তা কৰোঁ যে সত্য যুগত দেৱতা এক নিৰ্দিষ্ট স্থানত আছিল, দুষ্ট বা দৈত্যসকল এক নিৰ্দিষ্ট স্থানত আছিল, বেলেগ বেলেগ স্থান আছিল প্ৰত্যেকৰে বাবে। কিন্তু ত্ৰেতা যুগত দেৱতা আৰু অসুৰ একে লোকালোকতে থাকিবলৈ লয়। মানে এই পৃথিৱীতে দেৱতাও আছে আৰু এই পৃথিৱীতে দৈত্যও আছে। প্ৰমাণ, ভগৱন্ত ৰাম এই পৃথিৱীতে অৱতাৰ ধাৰণ কৰিছে, আৰু ভগৱন্ত ৰামৰ ধৰ্মপত্নী সীতাক হৰণ কৰি নিয়া দুষ্ট ৰাৱণ সহিতে দৈত্যসকলো এই পৃথিৱীতে অৱস্থান কৰি আছে। তাৰপাছত দ্বাপৰ যুগত আহিল দেৱতা স্বৰূপ আৰু দৈত্য স্বৰূপ। সেই ব্যৱস্থাটো এইখন পৃথিৱীতে আছে যদিও দ্বাপৰ যুগত কিন্তু একেটা পৰিয়ালতে দুইটা বস্তু, দুইটা তত্ত্ব আহি অৱস্থান কৰিছে। প্ৰমাণ হিচাপে পঞ্চপাণ্ডৱ দেৱতাৰ প্ৰতীক আৰু দুষ্ট বা দৈত্য অসুৰৰ প্ৰতীক হ'ল 100 কৌৰৱ। একেটা বংশ, একেটা পৰিয়ালতে আছে। তাৰপাছত কলিযুগত কি হ'ল, একেটা দেহতে দৈত্য আৰু অসুৰ অৱস্থান কৰি আছে। গতিকে কলি সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দ্বাপৰতো আছে, আৰু তেওঁ ৰাজত্ব কৰা এই যুগতো তেওঁ অৱস্থান কৰি আছে। মাত্ৰ প্ৰভুত্ব বিস্তাৰ কৰা স্থানৰ সংখ্যাটো সময় অনুসৰি প্ৰকাৰটো বেলেগ বেলেগ আছিল। পাৰ্থক্য মাত্ৰ এইটো। তেনেধৰণে সোঁৱৰাই দিলে যে তই সুবৰ্ণত থাকিবি, স্ত্ৰী পঞ্চসোণা পাপ, গৃহস্থৰ থাকে জৈত, এহি 4 ঠাই দিলোঁ কলি বংশ গয়া তৈত। এনেধৰণে কলিক থাকিবলৈ দিলে। আৰু প্ৰথম স্কন্ধ হ'ল কলিমল। সেই কলিৰ কৰাল গ্ৰাসৰ পৰা প্ৰথম আমি নিজক উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে প্ৰথম স্কন্ধত কলিৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ পাব পৰা মাৰ্গটো গুৰুজনে আমাক দৰ্শন কৰাইছে।
নহ'লে আমি ভাগৱতৰ তত্ত্ব নাপাম। যদিহে ভাগৱতৰ তত্ত্ব লাগে তেতিয়াহ'লে প্ৰথম কলিমলৰ পৰা নিজক আমি আঁতৰ কৰিব লাগিব। প্ৰথম স্কন্ধই পৰম জ্ঞান দিলে, দ্বিতীয় স্কন্ধত দিলে কৰ্মমাৰ্গ, কৰ্মমল। তুমি যিটো কৰ্ম কৰিছা, গীতা শাস্ত্ৰত অৰ্জুনৰ আগত কৃষ্ণ তত্ত্বই কৈছে কৰ্মই ধৰ্ম, যে কৰ্ম কৰা, যি কৰ্ম কৰা সেইটোৱে ধৰ্ম। আমাৰ স্বাভাৱিক চিন্তা, আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰাতি বিচনাত 10 বজালৈকে যেতিয়া আমি বিচনাত পৰোঁ 10 বজাত বা 11 বজাত, সেইখিনি সময়ৰ মাজত আমি যিখিনি ব্যৱস্থা পালন কৰোঁ সেই ব্যৱস্থা প্ৰত্যেকৰে বেলেগ বেলেগ। কোনোবাই হাতত দা এখন লৈ কিবা এটা ব্যৱস্থাৰ মাজত সোমাবলৈ যায়, কৰ্ম। কোনোবাই কান্ধত কোৰ এখন লৈ পথাৰলৈ যায়, কোনোবাই হাতত কুঠাৰ এখন লৈ বেলেগ এটা ব্যৱস্থাৰ মাজত যায়। প্ৰত্যেকটোৱে একোটা কৰ্ম, কিন্তু সেই কৰ্মটো শাস্ত্ৰই কিন্তু ধৰ্ম বুলি নাই কোৱা। ধৰ্ম তেতিয়াহে হ'ব যেতিয়া তুমি ভবা চিন্তাৰ লগত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ মংগলটো নিহিত হৈ থাকিব, তাকহে ধৰ্ম বুলি কোৱা হৈছে। তুমি ভবা চিন্তাটো, তুমি কৰা হাত দুখনৰ ব্যৱস্থাটোত যদি কেৱল তোমাৰ বুলি ভাবি থকা ল'ৰাটো মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, কেৱল মোৰ ব্যৱস্থাটোৰ মাজতহে আপুনি মই সোমাই আছোঁ, তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম বুলি ক'লে সমস্তৰে মংগল চিন্তা কৰি যিটো আমি ব্যৱস্থাৰ মাজত নিজক সোমোৱাই দিম তাৰ নামহে ধৰ্ম, আৰু সেই কৰ্মটোকহে শাস্ত্ৰই ধৰ্ম বুলি কৈছে। গতিকে সেই কৰ্মমল আমি বুজিব যেতিয়া পাৰিম, বুজি লৈ যেতিয়া তাক আমি নিজে শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ চিন্তা কৰিম, তেতিয়াৰ পৰাহে আমাৰ কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হ'ব। আৰু সেই ব্যৱস্থাটো দ্বিতীয় স্কন্ধই আমাক সিদ্ধান্ত দিছে। তাৰ পাছতে তৃতীয় স্কন্ধৰ পৰা 10টি লক্ষণৰ কথা প্ৰকাশিত হৈছে। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্বন্তৰ ঈশানুকথা নিৰোধ মুক্তি আৰু আশ্ৰয়, এনেধৰণে 10টি লক্ষণ আছে তৃতীয় স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধলৈকে, মানে দ্বাদশ স্কন্ধ পৰ্যন্ত। আৰু দ্বিতীয় স্কন্ধৰ একেবাৰে শেষৰ পদত এভাগী ছবিৰ জৰিয়তে সেই লক্ষণকেইটা কাক বোলে তাৰ উত্তৰ আমাক প্ৰদান কৰিছে। 10ম অধ্যায় ছবি ভাগৱতৰ 10 লক্ষণ বৰ্ণনা। শোক মুনি নিগদতি শুনা ৰাজা মহামতি, কহো ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি উপজয় কাৰণ সৃষ্টি, আকে স্বৰ্গ বোলে সাধুজন। স্বৰ্গ কাক বোলে সিদ্ধান্ত দিলে পুৰুষৰ পায়া দৃষ্টি। পুৰুষ মানে পৰমাত্মা, কৃষ্ণ তত্ত্ব নিৰ্গুণ নিৰাকাৰ হৈ থাকোঁতে আমি কোনো দেখা নাপাওঁ, আৰু সেইকাৰণে তেওঁ দেখা পোৱা এটা ৰূপ ধাৰণ কৰিছে, সেইটো হ'ল সগুণ সাকাৰ ৰূপ শ্ৰীনাৰায়ণ, যাক আমি পুৰুষ বুলি প্ৰকাশ কৰোঁ। পুৰুষ ৰূপত প্ৰকাশিত হৈ তেওঁৰ দ্বাৰা যি মায়া তত্ত্বৰ সৃষ্টি হ'ল, মানে এই সংসাৰখন সৃষ্টি হ'ল, সেই সৃষ্টি হোৱা ব্যৱস্থাটোক কোৱা হৈছে সাধুসকলৰ মত ইহাকে আকে স্বৰ্গ বোলে সাধুজন। তাৰমানে আমিও যেতিয়া এই সংসাৰলৈ আহিম কাৰোবাৰ পুত্ৰ হৈ, কাৰোবাৰ কন্যা হৈ, আৰু সেই পুত্ৰ বা কন্যাগৰাকীয়ে যেতিয়া আমি যৌৱনপ্ৰাপ্ত হৈ অকলহৰে থাকি মই কৰোঁ কোনো কাজ, গাঁৱৰ ইজনে সিজনে কয় নহয়, হেৰ অকলে অকলে কি কৰিবি, বিয়াখন পাত আকৌ, এনেকৈ যেতিয়া আমাক কয় ইজনে সিজনে, আৰু যেতিয়া আমি সেই ব্যৱস্থাটোত সোমাই যাওঁ তাকে কোৱা হৈছে স্বৰ্গ। এইটো হ'ল সাংসাৰিক দৃষ্টি, যে সৃষ্টি বা উত্তৰাধিকাৰী ৰাখি যাবৰ বাবে আমি যেতিয়া বৈবাহিক বান্ধোনৰ মাজত সোমাবলৈ এগৰাকী প্ৰকৃতি স্বৰূপা আইক আমি আশ্ৰয় কৰিম, আৰু আশ্ৰয় কৰি যেতিয়া আমি সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ চিন্তা কৰিম, সেই ব্যৱস্থাটোৰ নাম হ'ল বাস্তৱসন্মত পৃথিৱীখনত স্বৰ্গ। আৰু আধ্যাত্মিক দৰ্শনত কৈছে পুৰুষ নামৰ পৰম আত্মাই
এনেকৈ অকলহৰে থাকি সৃষ্টিৰ শোভাবৰ্ধন নেদেখি শোভাবৰ্ধনৰ বাবে তেওঁ প্ৰকৃতি স্বৰূপ মায়া তত্ত্বৰ সৃষ্টি কৰিলে আৰু সৃষ্টি কৰি লীলাভূমি জগত সৃষ্টি কৰি তাতেই তেওঁ লীলা কৰিছে অৱতাৰ ধাৰণ কৰিছে জীৱৰ মংগল সাধন কৰিছে এনে ব্যৱস্থাটোৰ নাম হ'ল স্বৰ্গ তাৰ পাছত প্ৰকাশ কৰিছে ব্ৰহ্মাৱাদী নানা মত স্ৰজে চৰাচৰ যত ইহাকে বিস্বৰ্গ বুলি কান ৰাজা দেৱ দৈত্য জাক পাইল মহা মৰ্যাদাক ইটো লক্ষ্য নৰনাম স্থান এতিয়া ভগৱন্ত পুৰুষেও সৃষ্টি কৰিছে আৰু ব্ৰহ্মায়ো সৃষ্টি কৰিছে ভগৱন্ত পুৰুষে পুৰুষ ৰূপত কাক সৃষ্টি কৰিলে মায়াক মায়াৰ দ্বাৰা কাৰ সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনি তত্ত্বৰ সৃষ্টি হৈছে ভগৱন্তৰ দ্বাৰা সৃষ্টি সিমানতে তেওঁ দায়িত্ব সামৰিছে ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিও তত্ত্বক সৃষ্টি কৰি তেওঁ নিজে তাৰ মাজত অৱস্থান কৰিছে তাৰ পাছত মায়াৰ নিৰ্দেশত ব্ৰহ্মাই সৃষ্টি কৰিছে মায়াৰ নিৰ্দেশত বিষ্ণুৱে পালন কৰিছে মায়াৰ নিৰ্দেশত শিৱ তত্ত্বয়ো সৃষ্টিও কৰিছে মাজে মাজে সংহাৰো কৰিছে সেইখিনিৰ পৰা শাস্ত্ৰই কৈছে ব্ৰহ্মা আদি নানা মত স্ৰজে চৰাচৰ যত ইহাকে বিসৰ্গ বুলি জান সেইখিনিৰ পৰা হ'ল বিসৰ্গ মানে বিসৰ্গ যিটো আমি প্ৰত্যেকৰে নামঘোষা শাস্ত্ৰত উপলব্ধি কৰোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায় ব্ৰহ্মাৰ পৰা যিখিনি সৃষ্টি আমাৰ জ্ঞাত হৈছে প্ৰত্যেকৰে কম বেছি পৰিমাণে সেইখিনিৰ পৰা সমস্তখিনি মায়াৰ মাজত আমি অৱস্থান কৰি আছোঁ তাৰ নাম হ'ল বিসৰ্গ তাৰমানে সি সঁচা নহয় ই হ'ল মিছা তাৰ পাছতে প্ৰকাশ কৰিলে ৰাজা দেৱ দৈত্য জাক পাইল মহা মৰ্যাদাক ইটো লক্ষ্য নৰ নাম স্থান ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি এই সংসাৰখনত প্ৰত্যেকে বাসস্থান নিৰ্ণয় কৰি লৈছে নিজে নিজে স্বয়ম্ভুৱ মনু সৃষ্টি কৰিছে প্ৰজাপতি হিচাপে প্ৰজাসকলক পালন কৰিবৰ বাবে ব্ৰহ্মাদেৱে 14জন মনুক সৃষ্টি কৰিছে স্বৰ্গত দেৱতাসকলক থাকিবলৈ দিলে তাৰ পাছত দৈত্য অসুৰসকলক থাকিবৰ বাবে এক স্থান নিৰ্মাণ কৰিছে 14 ভুৱন বুলি কৈছে স্বৰ্গ দেৱতাসকলৰ স্থান ওপৰত 7 তলত 7 তাৰ মানে অতল বিতল হুতল তলাতল ৰসাতল মহিতল পাতাল এনেধৰণে সপ্তলোক তাৰ পাছত ওপৰত ভুৱ স জন তপ মহি সত্য এনেধৰণে 7 লোক এয়া হ'ল 14 ভুৱন ব্ৰহ্মাৰ পাছত এইখিনি সৃষ্টি হৈছে আৰু ইয়াতে প্ৰত্যেকৰে নিজৰ নিজৰ স্থান নিৰ্বাচন কৰি লৈছে সেইকাৰণে তাৰ নাম ইটো লক্ষণৰ নাম হ'ল স্থান ৰাম মহাপাপী ভক্ত হয় তাকো কৃষ্ণে নিস্তাৰয় জানা ৰাজাই হিতু পোষণ মহন্তৰ কোপে আখি হুৱে দুৰ্বাসনা ৰাখি উটি জানা কৰিলো বৰ্ণন মহা পাপী সকলো ভক্তৰ হাৰিলে উত্তৰণ হ'ব পাৰে তাকো কৃষ্ণে নিস্তাৰয় সেই জীৱতত্ত্বকো কৃষ্ণ তত্ত্বই উদ্ধাৰ কৰে জানা ৰাজা এহিটো পোষণ ইয়াৰ নামেই হ'ল পোষণ মহন্তৰ কোপে আখি হুৱে দুৰ্বাসনা ৰাখি উটি জানা কৰিলো বৰ্ণন মহন্তসকলৰ কোপত জীৱতত্ত্ব পৰিলেও সমস্ত জীৱতত্ত্ব কৃষ্ণৰ নামত আশ্ৰয় কৰিলে উদ্ধাৰ হ'ব পাৰে ওপৰত গ'লে তাৰ নাম হ'ল পোষণ আৰু পাছৰটোৰ নাম হ'ল উটি জানা কৰিলো বৰ্ণন যিটো হুৱে পুণ্যভাগী সাধুৰ কৃপাক লাগি
কায় বাক্যে কৰোক যতন তেবে কৃষ্ণ পদে মতি বাঢ়িবে সপ্ৰেমৰ ৰতি তৰিবেক দুৰ্ঘোৰ মৰণ তাৰ পাছত মনু মনু পুত্ৰ ছয় এসম্বাৰ ধৰ্ম হয় মন্বন্তৰ ইহাকে বোলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা এহিটো ঈশানৰ কথা হয় মনুৰ পুত্ৰসকল কেনে ধৰণে সংসাৰত অৱস্থান কৰিলে যিটো বংশাৱলী তাৰ বিষয়বস্তু য'ত অৱস্থান কৰা হৈছে তাৰ নামেই হ'ল মন্বন্তৰ তাৰ পাছত বিষ্ণু আৰু বৈষ্ণৱৰ মাজত আলাপ আলোচনা তত্ত্ব দৰ্শন য'ত প্ৰকাশিত হৈছে তাৰ নাম হ'ল ঈশান জগত উদৰে ধৰি হয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ চাৰি মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলয় আকে ভোগ তাৰ পাছৰটো হ'ল নিৰোধন সমস্ত জগতক নিজৰ উদৰত আশ্ৰয় কৰোৱাই ভগৱন্ত পুৰুষ যেতিয়া হয়ন কৰে অনন্ত সজ্জাত সেই ব্যৱস্থাটো য'ত প্ৰকাশিত হয় তাৰ নামেই হ'ল নিৰোধন তাৰ পাছত সমস্তখিনি মিছা মায়াময় নিজ ব্ৰহ্মৰূপহে কেৱল সত্য এইটোক আশ্ৰয় কৰি জীৱতত্ত্বই যেতিয়া মুক্তি লাভ কৰে তাৰ কথা য'ত প্ৰকাশিত হৈ আছে তাকে কোৱা হৈছে মুকুতি কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয়ৰ স্থান সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ আশ্ৰয় কৰিলোঁ ভগৱান যে সৃষ্টিৰ গৰাকী স্থিতিৰ গৰাকী প্ৰলয়ৰ গৰাকী যিজন পৰম সত্যক আশ্ৰয় কৰিলেহে জীৱৰ মুকুতি হয় তাৰে নাম হ'ল আশ্ৰয় য'ত ইয়াৰ বিষয়বস্তু বিশদভাৱে আলোচনা হৈছে শ্ৰী ভাগৱতে এহি দশোটা লক্ষণ কহে এতেকেষে মহন্ত পুৰাণ আন পুৰাণত পাঞ্চ লক্ষণক কহে সাঞ্চ এতেকেষে অল্প কৰি যান ভাগৱত হ'ল পুৰাণৰ সূৰ্য বাকী 17 ভাগী পুৰাণত ক'ৰবাত 2টা লক্ষণ আছে ক'ৰবাত 3টা 4টা 5টা 6টা 7টা 8টা এনেকৈ মুঠতে 10টা লক্ষণ প্ৰকাশিত হৈছে কেৱল পুৰাণৰ সূৰ্য স্বৰূপ মহাভাগৱতত সেইকাৰণে বাকীখিনিতকৈ ভাগৱত হ'ল শ্ৰেষ্ঠতম আৰু আজি আমাৰ আশ্ৰয় হৈছে অষ্টম স্কন্ধ নহয়নে বাৰু এতিয়া অষ্টম স্কন্ধত পিছে কোনটো বিষয় প্ৰকাশিত হৈছে আমিতো ইতিমধ্যে 10টা লক্ষণ পালোঁ এতিয়া 10টা লক্ষণ তৃতীয় স্কন্ধত কি আছে স্বৰ্গ চতুৰ্থ স্কন্ধত কি আছে বিসৰ্গ পঞ্চমত কি আছে স্থান তাৰ পাছত ষষ্ঠত কি আছে পোষণ সপ্তমত কি আছে উতি আৰু অষ্টমত কি আছে তেতিয়াহ'লে বৰ্তমান মন্বন্তৰৰ কথা প্ৰকাশিত হৈ আছে মনুৰ পুত্ৰসকলৰ কথা কেনেধৰণে বিষয়বস্তু ইয়াত প্ৰকাশিত হৈছে ইতিমধ্যে পদবন্ধে আমাক প্ৰকাশ কৰি গৈছে আৰু ভাগৱতৰ সূচীপত্ৰটো আপোনাসৱ সমস্ত জনাৰে জ্ঞাত যে অষ্টম স্কন্ধত কি কথা প্ৰকাশিত হৈছে প্ৰথম কথা হ'ল গজেন্দ্ৰ উপাখ্যান তাৰ পাছতে আহিছে অমৃত মন্থন তাৰ পাছতে আহিছে বলিচলনৰ কথা তাৰ পাছতে আহিছে মৎস্য চৰিত্ৰ এনে ধৰণে অষ্টম স্কন্ধত কথাখিনি প্ৰকাশিত হৈছে এতিয়া এই অষ্টম স্কন্ধত প্ৰকাশিত কথাখিনিক বৰ্তমান উতি বুলি মহন্তৰ কোপেয়াসী শুৱে দুৰ্বাসনা ৰাখি উতি জানা কৰিলোঁ বৰ্ণন উতি হ'ল অষ্টম স্কন্ধত প্ৰকাশিত যে মহন্তসকলৰ কোপত পৰি জীৱতত্ত্ব এই সংসাৰত অৱস্থান কৰি আছে সেইকাৰণে সেই কাহিনীখিনি সেই কথাখিনি য'ত প্ৰকাশিত হৈছে তাৰ নাম উতি বুলি ভাগৱতে সিদ্ধান্ত দিছে এটা গজেন্দ্ৰ উপাখ্যান গজেন্দ্ৰই কাৰোবাৰ সাপগ্ৰস্ত হৈ হস্তি ৰূপত এই সংসাৰত অৱস্থান কৰিছে তাৰ পাছত গ্ৰাহ নামৰ এটা জীৱতত্ত্বৰ মাজত নিজকে অৱস্থান কৰোৱাই শৰীৰৰ মাজত অৱস্থান কৰোৱাই অৰণ্যৰ মাজত এটি সৰোবৰত গ্ৰাহ ৰূপত অৱস্থান কৰি আছে আৰু আমাৰ সমস্ত জনাৰে জ্ঞাত নামে ইন্দ্ৰদুম্ন ৰাজা অগস্তিৰ অভিশাপে অগস্তি ঋষিৰ অভিশাপত ইন্দ্ৰদুম্ন ৰাজা এই ঘোৰ অৰণ্যৰ মাজত গজেন্দ্ৰ ৰূপত হাতী ৰূপত জন্মগ্ৰহণ কৰিব লগা হৈছে তাৰ পাছত হহু নামে গন্ধৰ্ব দেৱল ঋষিৰ অভিশাপত
অৰণ্যৰ মাজত সৰোবৰত ঘৰিয়াল ৰূপত অৱস্থান কৰি আছে আৰু হাজাৰ বছৰ দুইজনে যুদ্ধ কৰি কৰি শেষত গজেন্দ্ৰই বুজি পালে যে এই সংসাৰত সৃষ্টিকৰ এক তত্ত্ব আছে যাৰ নাম হ'ল হৰি। সেইকাৰণে আমি সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত হয় যে সুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। গজেন্দ্ৰ নামৰ হস্তি আকাৰত থকা ইন্দ্ৰদুম্ন নামৰ ৰজা নামৰ জীৱতত্বই সুৰডালেৰে কৃষ্ণ নামৰূপী পদ্মফুল আমাৰ সকলোৰে জ্ঞাত। আমি কাহিনীটো অকণমান চমুকৈহে প্ৰকাশিত হৈছে, যিহেতু পাঠভাগ আজি হৈছিল না আমি বাৰু নাজানো কিমানৰ পৰা আৰম্ভ হৈছে, আমাৰ জ্ঞাত নহয়। তথাপিতো বা সমস্ত আমাক জনাব, আমি মাত্ৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে যে সহস্ৰ বছৰৰ যিটো যুঁজু অপ্ৰয়াসে জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে। গজেন্দ্ৰ উপাখ্যান কীৰ্তনত আপোনাৰভাৱে নিশ্চয় পদবন্ধে কথাখিনি পাইছে। মনত প্ৰশ্ন হয় যে বাপ, আমি ভাবোঁ যে হাজাৰ বছৰ যেতিয়া মাতংগৰূপী হস্তি গজেন্দ্ৰ আৰু হাজাৰ শক্তিৰ গৰাকী গ্ৰাহৰ লগত যেতিয়া যুদ্ধ হৈছিল, তেতিয়া সেই সৰোবৰটোত থকা ঘাঁহজাতীয় বন বা পদুম ফুলকে ভেট ফুলকে ধৰি যি তৃণ তাত জন্ম হৈছিল, সেইবিলাক তৃণৰ ৰূপত নিজৰ ৰূপটোত প্ৰকাশ হৈ থকা নাই, পানী পানী হৈ থকা নাই, বোকা বোকা হৈ থকা নাই, এটা গেলগেলীয়া অৱস্থালৈ ৰূপান্তৰিত হ'ল। তেনে ক্ষেত্ৰত সেই সৰোবৰটোত গজেন্দ্ৰই পদুম ফুলপাহ ক'ত পালে? এনেকুৱা হয়তো প্ৰশ্ন আমাৰ হয়। এতিয়া শাস্ত্ৰই কৈছে পদুম ফুলক ভগৱন্ত পুৰুষে যে হাতত লয় শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, কৃষ্ণৰূপে দৈৱগীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। চাৰি অষ্টত চাৰি হাতত, কৰত মানে হাত, চাৰিখন হাতত চাৰি বস্তু ভগৱন্ত আশ্ৰয় কৰে, শংখ চক্ৰ গদা পদ্ম, যাক কৃপালু গুৰুজনে আমাক চাৰি বস্তু দৰ্শন কৰাইছে, গুৰু দেৱ নাম আৰু ভকত। সেই পদুম ফুলপাহৰ প্ৰতীক হ'ল নাম পদ্ম ফুল। অৰ্থাৎ গজেন্দ্ৰই সুন্দে মেৰাই, সুন্দে মানে সুৰ, যিহেতু আকৃতিটো হ'ল হাতী, হাতীৰ সন্মুখৰ ফালে এডাল সুৰ থাকে আৰু সেই হাতীটোৰ সুৰডালেৰে পদুম ফুলপাহ ধৰি লৈছে, মানে আমাৰ মনৰূপী শৰীৰটোত থকা 11 নম্বৰ ইন্দ্ৰিয়টোৰ দ্বাৰা আশ্ৰয় কৰা হৈছে নামৰূপী পদুম ফুল। কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম, লাজ এৰি গায়া মহাসুখে। যি আমি শৰীৰধাৰী মনুষ্যই লাজ এৰি মান সন্মান নিবিচাৰি কৃষ্ণ বিষ্ণু হৰি ৰাম নাম আশ্ৰয় কৰিম। মাধৱ পুৰুষজনে নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, কৃষ্ণ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সোমৰে যিটো জন, জল হন্তে যেন পদ্ম নৰ কৰ পৰা তাংক আপোন উদ্ধাৰু ৰংগ মন। মাধৱে কৈছে যে মোক কৃষ্ণ 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 বুলি যি হৰিধাৰী মনুষ্য নামৰ জীৱতত্বই অনায়াসে আশ্ৰয় কৰিব, নিৰন্তৰে আশ্ৰয় কৰিব, তেওঁ কিবা অপৰাধত নৰকলৈ যাব লগা হ'লেও মই মোৰ দূতকেইটাক সেই জীৱতত্বক উদ্ধাৰ কৰিবলৈ নৰকলৈ নপঠাওঁ, মই নিজে গৈ সেই জীৱতত্বক নৰকৰ পৰা উদ্ধাৰ কৰোঁ। আপোনো উদ্ধাৰো ৰংগমন, মই আনন্দ মনেৰে মোৰ ভক্তক নৰকৰ পৰা উদ্ধাৰ কৰি আনো। সেইকাৰণে নাম পদ্মফুল গজেন্দ্ৰ, মনৰূপী গজেন্দ্ৰ বুলি কোৱা হৈছে। মনৰূপী গজেন্দ্ৰ নাম পদ্মফুল আশ্ৰয় কৰি এই মায়াময় সংসাৰৰূপী সৰোবৰটোৰ পৰা আমি উদ্ধাৰ পাব পাৰিম। ব্ৰহ্মা আদি কৰি জীৱ যতই প্ৰাৰ্থনা ভাগিত খুব সুন্দৰভাৱে গোটেইকেইটি কথা উল্লেখ হৈ আছে। ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি, কালেও সৰ্পে দংশী শৰাইল চেতন তাৰ। যে ক্ষুদ্ৰ সুখে বহু আশা কৰি আমি পাইছোঁ সুখ, কিন্তু সেই সুখটো শাস্ত্ৰই কৈছে ক্ষুদ্ৰ সুখ। ল'ৰা এটা পালোঁ, জন্ম হ'ল, সেইটো সুখ, কিন্তু অলপ দিনৰ পাছত দেখিলোঁ যে ছোৱালী এজনীও যদি হ'লহেঁতেন বৰ সুখ পালোহেঁতেন।
তাৰমানে ছোৱালীজনী নোহোৱাৰ বাবে ল'ৰাটো পোৱা সুখটো লাহে লাহে ক্ষুদ্ৰ সুখলৈ ৰূপান্তৰিত হৈ গ'ল কিন্তু প্ৰথমে সেই সুখটো বৰ ডাঙৰ সুখ বুলি ভাবিছিলোঁ তাৰপাছত দেখিলোঁ যে ল'ৰাটো পালোঁ যদিও ডাঙৰ সুখে আছিল কিন্তু বোৱাৰীজনী অনাৰ পাছত সেই ডাঙৰ সুখটো কিন্তু ক্ষুদ্ৰ সুখলৈ ৰূপান্তৰিত হৈ গ'ল কাৰণ আপুনি মই বিচৰা ধৰণে বোৱাৰীজনী নিৰ্বাচন কৰিব নোৱাৰিলোঁ সেইকাৰণে বোৱাৰীগৰাকীৰ পৰা বিচৰা আশাখিনি আপুনি মই লাভ কৰিব নোৱাৰিলোঁ গতিকে সংসাৰখনত সেইটোকে শাস্ত্ৰই কৈছে ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি ভৱকূপ মানে সংসাৰ গৰ্ত মায়াময় সংসাৰখনৰ কথা কোৱা হৈছে জীৱ আছে পৰি কালসৰ্পে কাল মানে সময়ৰূপী মৃত্যুৱে আপোনাক মোক আহি এদিন এই সংসাৰৰ পৰা লৈ যাব গতিকে উদ্ধাৰকৰ্তা কেৱল নামৰূপী কৃষ্ণ তত্ত্ব সেইকাৰণে মাধৱ মাধৱ বুলি নিৰন্তৰে সাধু সবে উচ্চাৰয় সমস্ত কাৰ্যত যে মাধৱ মাধৱ বুলি যে আমাৰ সাধুসকলে কয় এই দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে বচনত উচ্চাৰণ কৰে বোলে মাধৱ মাধৱ এনেধৰণে আমি উচ্চাৰণ কৰা সেই ব্যক্তিসকলক শাস্ত্ৰই সাধু বুলি প্ৰশংসা কৰিছে আৰু যিসকল প্ৰকৃততে সাধু তেওঁলোকে মাধৱ মাধৱ বুলি উচ্চাৰয় সমস্ত কাৰ্যত প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে মাধৱ বা কৃষ্ণ হৰি বিষ্ণু বুলি আশ্ৰয় কৰি থাকে এনেধৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ 10টি লক্ষণৰ কথা প্ৰকাশ কৰি আজি অষ্টম স্কন্ধৰ এই গজেন্দ্ৰ উপাখ্যানৰ দৰ্শনটো প্ৰকাশ কৰিছে